দীর্ঘকালীন ৬০ বছৰীয়া এই কল্পনা কৰা হয়। আমি যোৰহাট জিলাৰ তিয়ক জাতি মাছৰা যোৰহাট এগ্ৰো প্ৰাইভেট লিমিটেড নামেৰে আমি এটা ৰাইচ মিল প্ৰকল্প ইতিমধ্যে আমি স্থাপন কৰা হৈছে। আজি উদ্বোধন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু এই প্ৰকল্পটো আমাৰ জাপানৰ টেকনলজিৰে স্থাপিত কৰা হৈছে। চাটাকি মেনুফেকচাৰিং কোম্পানীৰ মেচিনেৰে আমি ইয়াত স্থাপিত কৰা হৈছে আৰু এই প্ৰকল্পটো ৪ পৰা ৫ টন কেপাচিটিৰ এটা প্ৰকল্প আৰু ইয়াত আমি এটা অনুভৱ কৰিছো যে জাজি হাঁহচৰাত স্থাপন কৰা এই প্ৰকল্পটোৰ দ্বাৰা এই স্থানৰ যিসকল স্থানীয় আমাৰ কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি আছে, কৃষকসকল আছে, এই কৃষকসকলৰ সৰ্বাংগীন দিশত উন্নয়ন সাধন কৰিবৰ কাৰণে এই যোৰহাট এগ্ৰো প্ৰাইভেট লিমিটেড দায়বদ্ধশীল হ'ব আৰু ইয়াৰ লগতে অৰ্থ সামাজিক দিশতো নিশ্চিতভাৱে যোৰহাট এগ্ৰো প্ৰাইভেট লিমিটেডে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱেও আমাৰ ইয়াৰ স্থানীয় ব্যক্তি যোৰহাট, গোলাঘাট তথা শিৱসাগৰৰ যিসকল কৃষিজীৱী ৰাইজ আছে তেওঁলোকক আমি নিশ্চিতভাৱে সহায় সুবিধা কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ইয়াত আমাৰ যি নিয়োগৰ ব্যৱস্থা হ'ব, নিয়োগৰ ব্যৱস্থাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইয়াৰ লগতে প্ৰত্যক্ষভাৱে তেওঁলোকে আমাৰ ধান বিক্ৰীৰ লগত জড়িত হ'ব পাৰিব আৰু চাউলৰ বিক্ৰীৰ লগতো তেওঁলোকে নিশ্চিতভাৱে জড়িত হ'ব পাৰিব। আমি সঁচাকৈ ক'বলৈ গ'লে আজিৰ এই প্ৰকল্পটো শুভ উদ্বোধনৰ ক্ষেত্ৰত আমি আজি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু তিয়কবাসী ৰাইজৰ কাৰণে তথা যোৰহাটবাসী ৰাইজৰ কাৰণে এটা স্মৰণীয় এটা মুহূৰ্ত। আমি সেয়েহে আমাৰ যোৰহাট জিলাৰ যিসকল ৰাইজ আছে তেওঁলোকে আমাৰ যিখিনি সহায় সহযোগিতা তেওঁলোকে সহযোগ আগবঢ়ালে তেওঁলোকক আমি এই আপাততে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিৰোধীসকল আছে আৰু আমাৰ যিসকল শ্বেয়াৰ হোল্ডাৰ আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা আমাৰ সপোনৰ প্ৰজেক্ট, ড্ৰিম প্ৰজেক্ট। আমি প্ৰায় ৪০জন অংশীদাৰ লাগি এইটো আমি গঢ় দিছোঁ। যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজে আজি আমি তাৰিখত উপস্থিত হৈছোঁ। আজি শুভ মুহূৰ্তত আমাৰ আজি মাননীয় জিলা আয়ুক্ত মহোদয়ে উদ্বোধন কৰিলে। আমি ভাবিছোঁ আমি এই প্ৰকল্পটোৰ জৰিয়তে স্থানীয় নিবনুৱা সমস্যা দূৰীকৰণ, কৃষকসকলৰ যি উৎপাদিত ধান বিক্ৰী কৰাৰ যি সমস্যা তেওঁলোকৰ দূৰ হ'ব। ইয়াত তেওঁলোকে নিৰ্বিবাদে আমাক ধান দিব পাৰিব এটা বজাৰ মূল্যত। আমি ইয়াত কোনো মধ্যভোগী নাথাকে, আমি সেই মধ্যভোগী আঁতৰাবলৈ আমি সক্ষম হ'ম আৰু আমাৰ আমি অন্ততঃ বছৰেকত এটা আমি ১১,০০০ মেট্ৰিক টন আমি ধান ক্ৰয় কৰাৰ আমি এটা লক্ষ্য স্থিৰ কৰি আছোঁ। আজি আমাৰ এইটো সপোনৰ প্ৰজেক্ট আছিল। আমাৰ প্ৰকল্পৰ লাগিলে গোটেই প্ৰজেক্টত যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজে আমি এক পৰ্যায়ত আজি উপনীত হ'লোঁ। যথেষ্ট আমাৰ ভাল লাগিছে আৰু আমাৰ তিয়কবাসীৰ বাবেও এটা ভাল খবৰ, আমাৰ সকলো ৰাইজৰ কাৰণে ভাল খবৰ। কিয়নো আমাৰ এডোখৰ কৃষি প্ৰধান অঞ্চল, ইয়াৰ যথেষ্ট কৃষক আছে, ধান খেতিৰ লগত যথেষ্ট জড়িত ব্যক্তি আছে। সেই জড়িত ব্যক্তিসকলে মধ্যভোগী ক্ৰছ কৰি আমি ডাইৰেক্ট কাম কৰিব পাৰিম। এটা তাৰে আশা ৰাখি তাৰে আশা